কিহক লৈ ইমান দম্বালী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলে যোৱাটো 17টা বছৰ কাম কৰিছে আৰু তেখেতসকলে মাত্ৰ 12,000 টকাৰ দৰমহাৰ পৰা তেখেতসকলে অকণমান দৰমহা বৃদ্ধিৰ কাৰণে তেওঁলোকে দাবী কৰি আছে। কি ডাঙৰ দাবী কৰিছে? আপুনি মূল্যবৃদ্ধি ইমানে কৰাইছে, মূল্যবৃদ্ধি আপুনি ৰোধ নকৰে, গতিকে আজি 12,000-14,000 টকাত কেনেকৈ এখন ঘৰ চলিব আপুনি নিজে ভাবক। 17টা বছৰ অসমৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে ইমাৰ্জেঞ্চি ছাৰ্ভিচ দিছে, ৰাইজৰ সেৱা কৰিছে। একোজন কৰ্মচাৰী 12 ঘণ্টাকৈ কাম কৰিছে, য'ত 8 ঘণ্টাকৈ কাম কৰিবলৈ তেখেতসকলে 12 ঘণ্টাকৈ কাম কৰিছে, অতিৰিক্ত কাম কৰিছে। তাৰ বাবদ আপুনি এক টকাও এক্সট্ৰা আপোনালোকে তেওঁলোকক দিয়া নাই। কোনো বকায়া ধন, কোনো ধৰণৰ বছৰৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ কাৰণে কোনো বানচ আপোনালোকে দিয়া নাই। তাৰ স্বত্তেও কিন্তু 17টা বছৰ কাম কৰাৰ পিছত তেখেতসকলে অকণমান দৰমহা বৃদ্ধিৰ কাৰণে দাবী কৰিছে আৰু আপুনি দম্বালি মাৰি কৰিছে যে কোনোবাই কাম কৰি যদি কৰিব পাৰে, নকৰিলে বহুত নিবনুৱা আছে কাম কৰিবৰ কাৰণে, 108 চলিবই লাগিব। আপুনি তেনেকুৱাকৈ কথা কৈছে। কাক ধমকি দি আছে? এইখিনিও নিবনুৱাই আছিলে। এইখিনিকো কংগ্ৰেছ দলৰ নেতৃত্বৰ কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে তেখেতসকলক নিযুক্তি দিয়া হৈছিলে। পৰৱৰ্তী সময়ত আপোনালোকে দৰমহা বঢ়াব লাগিছিলে, আপুনি দৰমহা কিয় বঢ়া নাই? আপুনিয়ে দীৰ্ঘদিনৰ স্বাস্থ্যমন্ত্ৰী হৈছিল, কিন্তু আপুনি কোনো পধ্যে আপুনি কেতিয়াও এইসকলৰ দৰমহা বঢ়াবৰ কিয় চেষ্টা কৰা নাই? নিজৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে, নিজৰ ৰাজনৈতিক পাব্লিচিটি স্থান কৰাৰ কাৰণে আপুনি বহুত ডাঙৰ চাকৰিৰ কথা কৈ থাকে, নিযুক্তিৰ কথা কৈ থাকে, কিন্তু যিখিনি কৰ্মৰত কৰ্মচাৰী আছে তেওঁলোকৰ কিয় তেওঁলোকক উপযুক্ত দৰমহা দিব পৰা নাই? আপুনি নিজে ভাবক, 17টা বছৰ কাম কৰিছে, এতিয়াও 12,000-14,000 টকা দৰমহা পাবলগীয়া, কেনেকৈ কাম কৰিব? আৰু আপোনাৰ ল'ৰাই কিন্তু 17টা বছৰ নহওঁতে 18টা কোম্পানীৰ মালিক হৈছিলে। গতিকে আপুনি কম্পেয়াৰ কৰি চাওক। একেই যুৱক যুৱতী, খিলঞ্জীয়া যুৱক যুৱতী, আপোনাৰ ল'ৰাটো যেনেকৈ অসমৰ খিলঞ্জীয়া যুৱক, এখেতসকলেও কিন্তু খিলঞ্জীয়া যুৱক যুৱতীয়ে কাম কৰি আছে। আৰু আপুনি দম্বালি মাৰিছে কি নিৰ্বাচন ঘূৰাই দেখুৱাই দিয়ক। সকলোৱে এনেকৈ চবকে নিৰ্বাচন কৰি নাথাকে, কাৰণ সকলোৱে নিজৰ অসমৰ উন্নয়নৰ কথা চিন্তা কৰে। আপুনি নানা ঢাক ঢোল বজাই আছে, আপুনি আঁচনিৰ নামত আঁচনিৰ কথা কৈ আছে, কিন্তু আপুনি এনেকৈ ভাবকচোন, মধ্যাহ্ন ভোজন কৰ্মৰত মহিলা এগৰাকী মাহেকত 1,000 টকা পায় আৰু আপুনি অৰুণোদয়ৰ নামত 1,250 টকা দি আছে। কেনেকুৱা কথা কওক? যে কাম কৰি আছে তেওঁলোকৰোতো দৰমহাটো বঢ়াই দিয়ক। আপুনি আঁচনি দিছে, ভাল কথা, ভাল পাইছোঁ আমি, কিন্তু আপুনি আঁচনি দিয়াৰ লগে লগে যিখিনি কৰ্মচাৰী আছে, যিখিনি কাম কৰি আছে, তেওঁলোকৰোতো দৰমহাটো আপোনালোকে সময়মতে বঢ়াই দিব লাগে। সেইটো আপোনালোকে কিয় নকৰে? আপুনি জানে যে অসমে এতিয়া আজি কেগে ৰিপৰ্ট দিছে, সতৰ্কবাণী দিছে যে অসম ৰাজ্য চৰকাৰে আৰু ধাৰৰ বোজা সহিব নোৱাৰা হৈছে, কিয়নো যোৱা 7টা বছৰত ঋণৰ সুদ দিবলগীয়া হৈছে আমি প্ৰায় 68,452 কোটি টকা 7টা বছৰত। আৰু যদি 2024-25লৈকে যে আমি ধাৰৰ চাওঁ, তেতিয়াহ'লে বিধানসভাৰ প্ৰতিবেদন মতে মই কৈছোঁ 1,54,333 কোটি টকাৰ ধাৰ হৈছে। আৰু যদি 25-26ৰ কথা যদি কোনোবা, তেতিয়াহ'লে 1,80,000তকৈও 80,000 কোটি টকাতকৈ বেছি ধাৰৰ বোজা অসমে সহিবলগীয়া হৈছে। আজি যদি কোনোবা এটা শিশু জন্ম হয়, তাৰো মূৰৰ ওপৰত প্ৰায় 50,000 টকা ধাৰৰ বোজালৈ তেওঁ জন্ম হ'ব লাগিব, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আপুনি। কিন্তু এই সময়খিনিত অসমৰ খিলঞ্জীয়া যুৱক যুৱতী যি দাবী কৰিছে, তেওঁলোকৰ প্ৰায় ন্যায্য দাবী, এই ন্যায্য দাবীত আপোনালোকৰ কিয় গুৰুত্ব নাই? তেওঁলোকে ইমাৰ্জেঞ্চি ছাৰ্ভিচ কৰি আছে, তেওঁলোকৰ ইমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰ, ইমাৰ্জেঞ্চি ৰেছপন্স টেকনিচিয়ান, ড্ৰাইভাৰ, এইসকলে 12 ঘণ্টা ডিউটি কৰি থকাৰ পিছতো আপোনাৰ কিয় আপোনাৰ চকুত নপৰে যে তেওঁলোকে কষ্ট কৰি থকা এই যুৱক যুৱতীসকলৰ অকণমান সকাহ দিয়াৰ কাৰণে আপুনি কিয় একো কাম কৰিব নোৱাৰে? কিয় আপুনি দমবালি মাৰি অকল নিৰ্বাচন কেন্দ্ৰিক কথাবিলাক কয় যে চৰকাৰ হৰুৱালে হৰুৱাব? কৰ্মচাৰীসকলে এইবিলাক নিবিচাৰে নে? কৰ্মচাৰীসকলৰ মতে চৰকাৰ যাৰে নহওক, কৰ্মচাৰীসকলে কাম কৰি যাব বিচাৰে, ৰাইজক সেৱা কৰি বিচাৰিব পাৰে। আপুনি কিয় প্ৰতিটো কথাতে ৰাজনীতি নিৰ্বাচন এইবিলাক কৰি থাকে? এইবিলাক কৰি থাকিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই সকীয়াই দিছোঁ, অসমৰ উঠি অহা প্ৰজন্মই কিন্তু আপোনাক কিন্তু এইবাৰ কিন্তু দিছপুৰৰ আসনত নবহায়। কাৰণনো কি এনেকুৱা অহংকাৰী, এনেকুৱা স্বেচ্ছাচাৰী শাসক আচলতে অসমৰ প্ৰজন্মই কেতিয়াও নিবিচাৰে। কিয়নো দেখিছোঁ আমি অহংকাৰী ৰাৱণো ধ্বংস হৈছিল, অহংকাৰী কংস ধ্বংস হৈছিল, অহংকাৰী ঔৰংজেবো ধ্বংস হৈছিল। গতিকে এনেকুৱা অহংকাৰ ইয়াত আপুনি বেছি দম্বালি মাৰি থাকি লাভ নাই। যিয়ে অহংকাৰ কৰিছে তেওঁৰে কিন্তু পতন হৈছে, সকলো ৰাইজে দেখিছে। আপোনাৰ যে